নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, এইটো আপোনালোকক ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে জনাব বিচাৰিছোঁ। চ' যিটো বড়োলেণ্ডৰ ফালৰ পৰা বড়োফাই UN ব্ৰহ্ম ছুপাৰ 50 মিছনৰ বাবে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাবে অনলাইন এপ্লাই চলি আছিলে। চ' চাওক, ইয়াতে আপোনালোকে যদি এটা এণ্ট্ৰেঞ্চ দিব লাগিব প্ৰথমতে, এই এণ্ট্ৰেঞ্চত যদি কোৱালিফাই কৰে সেই হিচাপত আপোনালোকৰ ফ্ৰী গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকৰ 11 মাহৰ এটা সম্পূৰ্ণ বিনামূলীয়াকৈ কোচিং কৰা হ'ব আৰু মাত্ৰ 50 গৰাকী কেণ্ডিডেটে এই সুবিধাটো লাভ কৰিব বড়োলেণ্ডৰ ফালৰ পৰা, অৰ্থাৎ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামোলপুৰ এইকেইটা ডিষ্ট্ৰিক্টৰ মাজৰ পৰা যদি আপুনি হয়, আপোনাৰ যদি এই এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আছে, তেন্তে আপুনি এই সুবিধাটো লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। চ' ভিডিঅ'টো নিশ্চয়কৈ চাই থাকিব যদিহে গম পোৱা নাই আগতে। আৰু এটা চাওক, চিলেকশ্যন প্ৰচেছটো আপোনালোকে কেনেকৈ লাভ কৰিব যে এটা এক্সাম প্ৰথমতে এণ্ট্ৰেঞ্চ দিব লাগিব, ৰিটেন টেষ্ট। এইটো মই মেডিকেলৰ কথা কৈ আছোঁ। প্ৰথমতে আপোনালোকক ইয়াতে ছাবজেক্টটো থাকিব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু আপোনালোকৰ 2 ঘণ্টা সময়ৰ এটা টেষ্ট দিব লাগিব। 80টা MCQ থাকিব আৰু প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকে 4 নম্বৰকৈ লাভ কৰিব আৰু যদিহে ৰং কৰে কোনোবা এনচাৰ, তেন্তে আপোনালোকৰ লাভ কৰা নম্বৰৰ পৰা 1 নম্বৰকৈ মাইনাছ কৰা হ'ব। ষ্টুডেণ্টছ শুড বি এলিজিবল ফৰ নিট এণ্ট্ৰেঞ্চ এক্সাম। যিসকল কেণ্ডিডেটে নিট এক্সামৰ বাবে অৰ্থাৎ এলিজিবল হ'ব লাগিব আৰু টোটেলি, আৰু তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ নিট পৰীক্ষাৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো থাকিব লাগিব। ইয়াতে চাওক, আপোনালোকে বাকী এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 60% থাকিব লাগিব মেট্ৰিক পৰীক্ষাত SC ST হ'লে, আৰু যদি OBC নাইবা জেনেৰেল কেণ্ডিডেট হয় তেন্তে 70% থাকিব লাগিব মিনিমাম। আৰু হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত চাওক, ষ্টুডেণ্ট মাষ্ট হেভ 40%। SC ST যদি হয় তেন্তে আপোনালোকে 40% থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীত, আৰু যদিহে জেনেৰেল OBC কেণ্ডিডেট হয় তেন্তে আপোনালোকৰ মিনিমাম 50% থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীত। আৰু ৰেচিডেণ্ট হ'ব লাগিব BTR-ৰ, অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ। যিসকল কেণ্ডিডেটে এইবাৰ HS ফাইনেল এক্সাম দিছে, ৰিজাল্টটো ঘোষণা কৰা নাই, তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব, ইয়াৰ বাবে এলিজিবল হ'ব। ৰিজাৰ্ভেশ্যন পলিচিৰ ক্ষেত্ৰত ST কেণ্ডিডেটৰ বাবে 70% ৰিজাৰ্ভ থাকিব, যি 30% বাকী কেণ্ডিডেটৰ বাবে থাকিব। ফাইনেল চিলেকশ্যনটো আপোনালোকক ইয়াতে 70% নিৰ্ভৰ কৰিব ৰাইটেন টেষ্টত আপুনি কিমান নম্বৰ পাইছে সেইটোৰ ওপৰত, বাকী 30% আপোনালোকৰ যদি ৰিটেন টেষ্ট কোৱালিফাই কৰে, যিটো ইণ্টাৰভিউ লোৱা হ'ব তাৰে ওপৰত নিৰ্ভৰ কৰিব। বাকী যিটো ইঞ্জিনিয়াৰিঙৰ বাবে আছে, ইয়াৰ বাবে আপোনালোকে চাওক, ইয়াতেও গভৰ্ণমেণ্টৰ ফালৰ পৰা কোচিং কৰা হ'ব 11 মান্থৰ। ৰিটেন টেষ্টৰ ক্ষেত্ৰত ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আহি যাব ইয়াতে, যিহেতু ইঞ্জিনিয়াৰিঙৰ লাইনৰ হয়। আৰু এতিয়া 3 ঘণ্টা সময়ৰ এক্সাম দিব লাগিব, 90টা MCQ থাকিব টোটেল। প্ৰতিটো কাৰেক্ট এনচাৰৰ বাবে 4 নম্বৰ আৰু প্ৰতিটো ফুল এনচাৰৰ বাবে -1 কৰা হ'ব। মেক্সিমাম 360 নম্বৰৰ পৰীক্ষাটো লোৱা হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে PCM থাকিব লাগিব, অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স থাকিব লাগিব। ষ্টুডেণ্ট শুড বি এলিজিবল ফৰ JEE এক্সাম, যিটো আগৰটোত নেটৰ এক্সামত এলিজিবল হ'ব লাগিছিলে। ইয়াতে তেনেকৈ জইণ্ট এণ্ট্ৰেঞ্চ এক্সাম, যিটো JEE এক্সাম আছে ইঞ্জিনিয়াৰিঙৰ, ইয়াৰ বাবে এলিজিবল থাকিব লাগিব। তাৰপিছত বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 60% থাকিব লাগিব মিনিমাম SC ST কেণ্ডিডেটৰ বাবে মেট্ৰিক পৰীক্ষাত, এইটো ইঞ্জিনিয়াৰিঙৰটো হয়। আৰু 70% থাকিব লাগিব মিনিমাম জেনেৰেল কেটেগৰীৰ বাবে বা OBC কেটেগৰীৰ বাবে। বাকী 12ৰ ক্ষেত্ৰত 65% মিনিমাম থাকিব লাগিব SC ST কেণ্ডিডেটৰ বাবে, আৰু 75% মিনিমাম জেনেৰেল OBC কেণ্ডিডেটৰ বাবে থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীত। পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, আৰু যিসকলে হায়াৰ ছেকেণ্ডাৰী এইবাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স ছাবজেক্ট সহকাৰে যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে, ৰিজাল্ট ঘোষণা কৰা নাই, তেওঁলোকে ইয়াৰ বাবে এলিজিবল হ'ব। চিলেকশ্যন প্ৰচেছটো চেম, 70% এইটো এণ্ট্ৰেঞ্চৰ ওপৰত ভিত্তি কৰিব, 30% ইণ্টাৰভিউৰ ওপৰত থাকিব। দুয়োটা মেডিকেল আৰু ইঞ্জিনিয়াৰিং দুয়োটাৰ বাবে আপোনালোকৰ লাষ্ট ডেটটো হৈছে 30 মাৰ্চ। আজি হৈছে 22 মাৰ্চ, গতিকে যিসকল কেণ্ডিডেটে ইয়াৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, যদি এপ্লাই কৰিব বিচাৰিছে, এতিয়াও কৰা নাই, অতি সোনকালে এপ্লাই কৰিব। তাৰ বাবে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব, যিটো ৰেজিষ্টাৰ নাও ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, আপোনালোকৰ যদি ID ক্ৰিয়েট কৰিছে তেন্তে আপোনালোকে লগ ইন কৰি ল'ব পাৰিব, নাইবা আপোনালোকে ক্ৰিয়েট এন একাউণ্ট ইয়াতে ক্লিক কৰিব। ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ নামটো টাইপ কৰিব, জিমেইল দিব, যিটো আপোনালোকে ব্যৱহাৰ কৰি আছে চলি থকা, ফোন নম্বৰ দিব, আৰু পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ড ক্ৰিয়েট কৰি I am not a robot ইয়াতে ক্লিক কৰিব, আৰু ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ হ'ব। আৰু ইয়াৰ পিছত আপোনালোকে লগ ইন কৰি নিজৰ ফৰ্মখন ফিল আপ কৰিলে ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰা হৈ গ'ল। 1 মাৰ্চৰ পৰা অনলাইন এপ্লাইটো আৰম্ভ হৈছে, লাষ্ট ডেটটো মাৰ্চ মাহৰ 30 তাৰিখে ৰখা হৈছে। আৰু আপোনালোকৰ এডমিট কাৰ্ডটো কেতিয়া আহিব চাওক, এপ্ৰিলৰ 10 তাৰিখতে এডমিট কাৰ্ড আহি যাব, অনলাইনত লাভ কৰিব। আৰু এণ্ট্ৰেঞ্চ এক্সামটো মন কৰিব আপোনালোকৰ অফলাইন মোড হ'ব, পেন এণ্ড পেপাৰত। 21 এপ্ৰিল তাৰিখে এণ্ট্ৰেঞ্চ এক্সামটো লোৱা হ'ব দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈকে। এইটো ইঞ্জিনিয়াৰিঙৰটো কৈ আছোঁ। বাকী যিটো আপোনালোকৰ ডিক্লেৰেশ্যন অফ ৰিজাল্ট, এইটো 30 এপ্ৰিলৰ ভিতৰত দি দিব। আৰু যিটো আপোনালোকৰ ইণ্টাৰভিউ বা কাউন্সেলিং একেদিনাই হ'ব, আৰু সেইদিনা সেইটো হৈছে আপোনালোকৰ 3 মে তাৰিখে যাব লাগিব, যদি ইয়াতে পাছ কৰি দিছে। ক্লাছটো ষ্টাৰ্ট হৈ যাব মে মাহৰ 16 তাৰিখৰ পৰা, আৰু যিটো ক্লাছ শেষ হ'ব এইটো 2025 এপ্ৰিলত শেষ হ'ব, অৰ্থাৎ যিহেতু প্ৰায় 1 বছৰৰ কোৰ্চ, 11 মাহৰ কোৰ্চ। চ' যিসকল কেণ্ডিডেটে ইয়াৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড যদি হয়, তেন্তে আপোনালোকে নিশ্চয়কৈ অতি সোনকালে এপ্লাইটো কৰি দিব।
আৰু যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে কিবা কোৱেশ্যন থাকিলে কমেণ্টত জনাব পাৰে সো ভিডিওটো ইমানে আছিলে নিশ্চয়কৈ লাইক এটা কৰি দিব নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰিব পৰৱৰ্তী সময়ত নতুন ভিডিও এটাত নিশ্চয়কৈ লগ পাম আজিলৈ ইমানে সামৰিছোঁ ধন্যবাদ